and your need. নমস্কাৰ ডি প্ৰাইম শোলৈ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা প্ৰিয় দৰ্শক 9 দিন উকলি গল এতিয়া উদ্ধাৰ হোৱা নাই সেই 41 দুৰ্ভগীয়া শ্ৰমিক 12 নৱেম্বৰৰ তাৰিখে সেই অভিশপ্ত নিৰ্মীয়মান সুৰংগটোত আবদ্ধ হৈ পৰিলে উত্তৰকাশী জিলাৰ সিলকিয়াৰাৰ সেই নিৰ্মীয়মান সুৰংগটো চাৰিধাম সংযোগী দি যি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰকল্প সেই প্ৰকল্পৰ অংশ বিশেষ আছিল এই সুৰংগটো 12 নৱেম্বৰ তাৰিখে ভূস্খলন হোৱাৰ ফলত সুৰংগটোৰ মুখ অৰ্থাৎ প্ৰৱেশ দ্বাৰ বন্ধ হৈ পৰিল আৰু বন্ধ হোৱাৰ ফলতে ৰাতিপুৱা 5:24 পৰা এতিয়ালৈকে আবদ্ধ হৈ আছে সেই 41 জন শ্ৰমিক উদ্ধাৰ কাৰ্য চলি আছে প্ৰথম পৰ্যায়ৰ উদ্ধাৰ কাৰ্য বিফল হৈছে কাৰণ যি গতানুগতিক উপায়েৰে বন্ধ হৈ থকা যি অংশ সেই অংশত খননৰ চেষ্টা কৰা হৈছিল এই খননৰ ফলত ধ্বংসস্তূপৰ অৱশিষ্টসমূহ সৰি পৰিছে নহলে পাহাৰৰ মাটি সৰি পৰিছে প্ৰথম কথা দ্বিতীয়টো খনন কাৰ্য আৰম্ভ কৰা হ'ল অগাৰ মেচিন মাৰ্কিন যুক্তৰাষ্ট্ৰ নিৰ্মিত অগাৰ মেচিন ব্যৱহাৰ কৰি অগাৰ মেচিন ব্যৱহাৰ কৰোঁতেও অনুৰূপ বাধা পৰিলক্ষিত হ'ল তৃতীয়বাৰৰ কাৰণে 5 দফীয়া অভিযান আৰম্ভ কৰা হৈছে আৰু সেই অভিযানত ওপৰৰ পৰা খনন কাৰ্য আৰম্ভ হ'ব অগাৰ মেচিনেৰে আৰু দুই ফালৰ পৰা খনন কাৰ্য আৰম্ভ হ'ব আৰু সংস্থাপিত কৰা হ'ব 800 মিলিমিটাৰ ডায়ামিটাৰৰ অৰ্থাৎ 800 মিলিমিটাৰ ব্যাসৰ আৰু 900 মিলিমিটাৰ ব্যাসৰ কিছু পাইপ আৰু সেই পাইপসমূহেদি চুচৰি সেই শ্ৰমিকসকল বাহিৰলৈ ওলাই আহিব লাগিব আৰু তাৰ সমান্তৰালকৈ কিন্তু ভাল কথাটো হৈছে এডাল লাইফ সেভিং পাইপ 6 ইঞ্চ ব্যাসৰ এডাল লাইফ সেভিং পাইপ সংস্থাপিত কৰাত সফল হৈছে অভিযানকাৰীৰ দল আৰু সেই পাইপডালেদি যিসমূহ যাৱতীয় সামগ্ৰী লাইফ সেভিং সামগ্ৰী অক্সিজেনৰ পৰা আৰম্ভ কৰি খাদ্যৰ পৰা আৰম্ভ কৰি পানীৰ পৰা আৰম্ভ কৰি আন সামগ্ৰীসমূহ তেওঁলোকক প্ৰদান কৰা হৈছে গোটেই বিষয়টোৰ দুটা দিশ প্ৰিয় দৰ্শক 41 জন দুৰ্ভগীয়া শ্ৰমিক 9 দিন আবদ্ধ হৈ আছে সাগৈ বিশ্বকাপৰ উন্মাদনাৰ মাজত ক্ৰিকেটৰ উন্মাদনাৰ মাজত এই বাতৰিটো কিছু তল পৰিছে কিন্তু এক বৃহৎ সংকট থাইলেণ্ডৰ যি 2018 চনৰ সংকট সেই আপোনালোকৰ মনত আছে প্ৰায় 14 দিন আবদ্ধ হৈ আছিল কিশোৰী এডল কিশোৰী 12 জনীয়া এডল কিশোৰী আৰু তেওঁলোকক উদ্ধাৰ কৰা হৈছিল এই উদ্ধাৰ কাৰ্যত 10,000 লোক নিমজ্জিত হৈছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা আহিছিল আৰ্নল্ড ডিক্স টানেল বিশেষজ্ঞ আৰু আৰ্নল্ড ডিক্সক এবাৰো মতা হৈছে তেওঁ কাম আৰম্ভ কৰিছে কিন্তু প্ৰশ্নটো হয় কেতিয়া উদ্ধাৰ হ'ব এই শ্ৰমিকসকল প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্ন হিমালয়ৰ ঠুনুকা পাহাৰত যি আৰম্ভ কৰা হৈছে উন্নয়নৰ কাৰ্য সেই কাৰ্য কিমান সমীচীন আৰু যদি সমীচীন হয় হিমালয়ৰ যি বৃহৎ হিমালয়ৰ ভূবিজ্ঞান সেই ভূবিজ্ঞানক কিমান অধ্যয়ন কৰা হৈছে দ্বিতীয়টো প্ৰশ্ন কাৰণ চীন দেশে যেহেতু হিমালয়ত উন্নয়নৰ কাম আৰম্ভ কৰিছে ভাৰতবৰ্ষৰো উন্নয়নৰ কাম আৰম্ভ কৰাৰ প্ৰয়োজনীয়তা আছে কিন্তু কিমান লোকে হিমালয়ক আমি খানিম হিমালয়ৰ বুকুত কিমান লোকে খনন কৰিম উন্নয়নৰ স্বাৰ্থত উন্নয়নৰ নামত সেইটোৱে প্ৰশ্ন আজি প্ৰিয় দৰ্শক আলোচনা কৰিম ষ্টুডিঅ'ত আমাৰ সৈতে উপস্থিত আছে ডক্টৰ জয়ন্ত জীবন লস্কৰ অভিযান্ত্ৰিক ভূতত্ত্ববিদ গুৱাহাটী বিশ্ববিদ্যালয় আমাৰ সৈতে দেৰাদুনৰ পৰা সংযুক্ত হৈ আছে ডক্টৰ অজয় পল ভূবিজ্ঞানী তেওঁ কিছুদিনৰ আগলৈকে এমাহৰ আগলৈকে জড়িত হৈ আছিল ৱাডিয়া ইনষ্টিটিউট অফ হিমালয়ান জিঅ'লজি অৰ্থাৎ হিমালয়ান জিঅ'লজিৰ দেশৰে পায়নিয়াৰ অৰ্গেনাইজেশ্যন ৱাডিয়াৰ নামেৰে যিখন অৰ্গেনাইজেশ্যনক নামাকৰণ কৰা হৈছে চেন্নাইৰ পৰা আমাৰ সৈতে সংযুক্ত হৈ আছে জেএন খাটনিয়াৰ জ্যেষ্ঠ অভিযন্তা চেন্নাইৰ পৰা তেওঁ আমাৰ সৈতে সংযুক্ত হৈ আছে আৰু কিছু মুহূৰ্তৰ পিছতে আমাৰ সৈতে সংযুক্ত হ'ব সুনীল আৰু সত্যেন্দ্ৰ মোৰ সহযোগী উত্তৰ কাশীৰ পৰা তেওঁলোক সেই ঘটনাস্থলতে আছে মই আৰম্ভ কৰিম ডক্টৰ পল I'll start from you. So how do you assess the entire situation? First question, why is so much of delay in evacuating those people from the tunnel? And second question is, how much of feasible study was done before the decision of constructing the highway was taken in the Himalayas, which will eventually connect the three dhams, essentially Gangotri, Yamunotri, Badrinath and Kedarnath. Dr. Paul. You see, the tunnel process excavation, it requires a technology which can handle the situations as it comes and arise. Now, the thing is that you have to have all the measures which includes the subsidence of soil, the water seepage, and the rock strength, which changes from meter to meter, or if not meter, let's say in every 10 meter the geology changes. Right. Now
in order to handle the excavation process in a smooth manner, you have to have the substructure studies in a very small interval of time and distance. Yes. Now, as far as the evacuation of the people is concerned, I mean, the authorities are on the way, and the problems regarding the water seepage and the breakage of the surface, due to which there is a subsidence of soil structure. This is hampering the evacuation, and I hope that since it's a small patch and the machines have already arrived, so it's just a matter of time that they will be evacuated. यू से Can you मैटर ऑफ repeat your टाइम second कुछ दिनों question, की please? बात है, लेकिन जो न्यूज़ आ रही है 4-5 दिन लग सकते हैं। ओगर मशीन हम लोग के पास है जो यूएस से आया हुआ है, लेकिन डॉक्टर पॉल, प्रॉब्लम आ रही है जब हम लोग ऑगर मशीन या दूसरे मशीन यूज़ कर रहे हैं, जब यूज़ कर रहे हैं ड्रिलिंग के लिए, ताकि हम लोग पाइप इंस्टॉल करने के लिए जगह बना सके, तब फिर लैंडस्लाइड हो रहा है, नहीं तो जो रह गए थे रबल्स वो फिर गिर रहे हैं। तो as you said, study करना चाहिए, but we do not have sufficient time to study because it's almost 9 days. People are inside. So कैसे हो पाएगा ये? नहीं, shall I answer in Hindi or English? हिंदी सर, हिंदी। ओके ओके, नहीं, आप जो बात कह रहे हैं वो है कि जैसे सिचुएशन अराइज होता है उसको हैंडल करने के लिए आपको किस तरह की टेक्नोलॉजी की जरूरत है। मेरा ये मानना है कि जो भी जियोलॉजिकल इन्वेस्टिगेशंस हैं वो इस तरह के स्ट्रक्चर्स को बनाने से पहले होते हैं, लेकिन इनके अंदर हेट्रोजेनिटीज और सबसर्फेस स्ट्रक्चर के अंदर जो डिफ्रेंशिएशन है, चाहे वो वाटर के सीपेज का है, रॉक की स्ट्रेंथ का है, सबसिडेंस का है, या लेयरिंग ऑफ द सबसर्फेस स्ट्रक्चर का है, उसको 10 मीटर बाय 10 मीटर में उसको रिजोल्व करना, दिस इज नॉट पॉसिबल। मैं ये मानता हूँ कि इसको हैंडल करने के लिए हमको पहले से तैयार रहना चाहिए, और तैयारी होती भी है, लेकिन कभी कभी किसी किसी जगह पर इतनी ज़्यादा डिस्क्रिपेंसीज आ जाती हैं जिसको कि हैंडल करने के लिए और ज़्यादा इंफ्रास्ट्रक्चर की ज़रूरत होती है। जैसे कि जो टनल्स आपने देखा होगा, लाइक ऐसा नहीं है कि ये टनल खाली ये उत्तराखंड में हो रही, टनल्स आप देखेंगे जम्मू कश्मीर में, कोंकण रेलवे एंड सो सो फोर्थ, देयर आर ह्यूज एरियाज जहाँ पे कि लंबी लंबी टनल 2 किलोमीटर, 5 किलोमीटर, 10 किलोमीटर की बनाई जाती है, और वो सक्सेसफुली उसको हम मैन्यूवर भी करते हैं। यहाँ क्यों प्रॉब्लम आती है कि जो हिल्स में जो इस जगह पे जो हेट्रोजेनिटीज इन्वॉल्व है, हमने कई जगह पे एटेन्यूएशन फैक्टर्स की भी स्टडी की है, जो कि ये बताती है कि इस रीजन में हेट्रोजेनिटी बहुत ज़्यादा है, तो उसको हैंडल करने के लिए कभी कभी ये इस तरह से प्रॉब्लम आ जाती है। ये समस्या है। डॉक्टर पॉल, आई कम टू यू अगेन, फिर से आपके पास आएंगे। हम लोग के साथ जुड़ रहे हैं सत्येंद्र, उत्तरकाशी से जुड़ रहे हैं, वेन्यू से जुड़ रहे हैं जहाँ पे ये दुर्घटना घटी है। सत्येंद्र जी, ये जो अभियान है, रेस्क्यू अभियान है, क्या अपडेट है, अभी कहाँ तक पहुँचा है? 5 पॉइंट एक्शन प्लान की जो आज बात हो रही थी, 5 पॉइंट एक्शन प्लान शुरू हो गया है, सुनने में आया था ऊपर से भी ड्रिलिंग करेंगे, साइड से भी ड्रिलिंग करेंगे, क्या स्टेटस है अभी का? बिल्कुल, मैं आपको बता दूं, क्योंकि रेस्क्यू अभियान जो पिछले 9 दिनों से चल रहा है उसमें एक राहत की बात आज एक देखने को मिली, क्योंकि जो 6 इंच वाला जो पाइप है वो आर पार हो गया मलबे के, यानी कि वो टनल के जो सामने वाला हिस्सा था वहां से जो वो पाइप अनसर्ट किया गया और वो 6 इंच का जो पाइप है वो आर पार हो गया, उसी पाइप के जरिए अब जो अंदर फंसे 41 जिंदगियां हैं उनको उसी पाइप के जरिए उनको भोजन दिया जाएगा, ऑक्सीजन भेजा जाएगा, साथ ही वहां पे कुछ कैमरे भी अंदर उसी पाइप के जरिए अंदर इंस्टॉल किए जाएंगे, जिससे कि आने वाले दिनों में उनसे लाइव बातचीत हो जाए, जो वहां पे फंसे जो कर्मचारी उनसे लाइव बातचीत हो जाए, उनके परिजनों की भी उनसे बातचीत हो जाए, क्योंकि लगातार एक सब्र का जो बांध परिजनों का जो टनल के बाहर और टनल के अंदर जो फंसे कर्मचारी हैं उनका जो एक सब्र का बांध है वो लगातार टूट रहा है, तो जिसको लेकर ये पूरा एक प्लान तैयार किया गया। ये प्लान आज थोड़ा एक राहत उससे मिली है। वहीं अगर हम बात करें कि वर्टिकल जो अभी
5 प्लान जो पूरे टनल जो अंदर पांच फंसे पांच जो प्लान, लोग हैं, सत्येंद्र जी उन तक 5 पहुंचने प्लान के की जो बात 5 करेंगे। आपने बोला 6 इंच का जो पाइप है वो पाइप इंस्टॉल हो चुका है और इस 6 इंच के पाइप से उन लोगों को भोजन और जो अन्य सामग्री है वो भी भेजा जा रहा है। इससे पहले कैसे भेजा गया था? ऑक्सीजन या पानी या मेडिसिन ये सब कैसे भेजा गया था उससे पहले? तभी तो एक पाइप था। अगर उससे इससे पहले एक पाइप था, इस 6 इंच वाले पाइप की फिर इंस्टॉलेशन की क्यों जरूरत पड़ी? बिल्कुल, जो इससे पहले जो 4 इंच का जो पाइप था वो बीच में जब ये पूरा मलबा आया था उसके बीच में थोड़ा कर्व आ गया था, ये पाइप मुड़ गया था, उससे जो भोजन इत्यादि जो भेजा जा रहा था वो बिल्कुल एक सॉफ्ट उसमें भेजा रहा था, उसमें काजू बादाम इस टाइप का एक भोजन भेजा जा रहा था। और जो अभी ये 6 इंच का जो पाइप है इसमें पूरा एक फाइबर भोजन, यानी कि हम इसमें कैसे जो अनाज, जो रोटी चावल और जो आज जो पहला दिन जो बताया जा रहा है कि उनको खिचड़ी दी जाएगी, तो इस टाइप का भोजन जो 6 इंच के पाइप से पूरा भेजा जाएगा। और वहां पे जो मेडिसिन जो अंदर जो लोग जो कर्मचारी फंसे उनको मेडिसिन भी इस 6 इंच के पाइप से पूरा दिया जाएगा। जी, पूरा दिया जाएगा। सुनील भी हम लोगों से जुड़ रहे हैं। सुनील, सत्येंद्र, आप दोनों से, सुनील से शुरू करते हैं एक सवाल। जो फंसे हुए हैं, जिंदगी फंसे हुए हैं 41, एक चीज बताइए, 41 जिंदगियां फंसी हुई हैं, शौचालय या अन्य व्यवस्था है, शौचालय की व्यवस्था अंदर है, इस बारे में आपको कोई कुछ है, किसी ने बताया? शौचालय की व्यवस्था अंदर है या फिर इन लोगों को फिर दिक्कत आ रही है? सुनील। देखिए पार्थ, ये टनल है। टनल में जब काम चल रहा था उसी बीच ये ब्रेक डाउन हुआ, यानी कि लूज फॉल हुआ। ये 2 किलोमीटर का स्पेस कम से कम उन 41 श्रमिकों के पास है। तो शौचालय और ऐसी जो बातें हैं, 2 किलोमीटर का टनल, पर्याप्त स्पेस उनके पाथ है। और साथ साथ लाइट वहाँ पर कंटिन्यूस है, 24 घंटे वहाँ पर लाइट है। ऑक्सीजन परमानेंटली वहाँ पर सप्लाई हो रही है। खासकर 6 इंच की जो ये पाइप, 57 मीटर लंबी जो पाइप आज डाली गई, उसके बाद तो ऑक्सीजन उनको कंटिन्यूस मिलती रहेगी। अभी तक जो 4 इंच का पाइप था उसी से ऑक्सीजन, उसी से फूड मटेरियल उनको भेजा जा रहा था। तो बीच बीच में ब्रेक डाउन हो रहा था ऑक्सीजन का भी, लेकिन अब ये कंटिन्यूटी बनी रहेगी। यानी कि एक उम्मीद अब जागी है कि कुछ उन तक बेहतर जो खाना है, बेहतर जो फूड है, खासकर पौष्टिक फूड उनको भेजा जा सकेगा। ये आज दिन भर का अचीवमेंट रहा। जी, ये दिन भर का अचीवमेंट रहा। सत्येंद्र जी, ये 5 पॉइंट वाला जो रेस्क्यू प्लान है वो रह गया था, 5 पॉइंट वाला वो रह गया था। 5 पॉइंट वाला रेस्क्यू प्लान क्या है? ऊपर से ड्रिलिंग करेंगे, साइड से ड्रिलिंग करेंगे? बिल्कुल, जी, जो 5 पॉइंट जो अभी रेस्क्यू अभियान के लिए पूरे एक प्लान तैयार किया गया है, जो इसमें ये पूरा जो खाका है, इसमें जो पहला प्लान है वो जो टनल है, टनल के आगे से, जहां से अभी तक जो पिछले काफी दिनों से जो लगातार कोशिशें की जा रही थी, ऑगर मशीनें वहां से लगी थी, पहला प्लान वहां से है। दूसरा प्लान टनल के ठीक दूसरी तरफ से है, वहां से भी जो क्योंकि 400 मीटर का एक पैच है, उस पैच से भी अंदर ड्रिलिंग करने की कोशिश की जा रही है और वहां से भी उन लोगों तक पहुंचने की कोशिश की जाएगी। और तीसरा जो सबसे अभी इंपॉर्टेंट प्लान जिसको बताया जा रहा है वो है वर्टिकल, यानी कि टनल के ठीक ऊपर से एक 1.2 मीटर का एक डाइस का एक पूरा एक ड्रिलिंग किया जाएगा और वहां से जो कर्मचारी हैं, जब वहां से ही अंदर जो लोग फंसे उनको वहां से रेस्क्यू किया जाएगा। तो और 2 और प्लान है, जिसमें एक पीछे वाली टनल के से हॉरिजॉन्टल आएगा और एक जो सामने जो टनल है उसी से भी एक हॉरिजॉन्टल एक टनल बनाने की पूरी एक प्रक्रिया चलेगी। तो इसके लिए आज देखा जाए तो आज पूरा रेस्क्यू अभियान चला। उसके लिए रोड, क्योंकि एक जो बीआरओ यहाँ पे लगी है, बीआरओ ने वो रोड भी उन साइड तक पहुंचा दी है जहां जहां मशीनें जाएंगी और जहां जहां से पूरा ये ऑपरेशन चलेगा। उसके लिए मशीनें मंगवाई गई हैं। अगर हम ड्रिलिंग मशीन की बात करें तो वो गुजरात और उड़ीसा से यहाँ पहुंचेंगी और 2 या 3 दिन में जैसे ही वो मशीनें यहाँ इंस्टॉल होंगी तो उसके बाद 2 दिन बाद जो ऊपर से जो ड्रिलिंग होगी, जो वर्टिकल ड्रिलिंग होगी, उसका भी कार्य शुरू होगा। और उसके बाद एक उम्मीद ये जताई जा रही है कि जल्द से जल्द उन जो अंदर जो 41 जिंदगियां हैं उनको वहां से रेस्क्यू किया जाएगा। सुनील, और एक सवाल आपसे, जो जुड़े हुए हैं इस अभियान के साथ, रेस्क्यू ऑपरेशन में जुड़े हुए हैं, 4-5 दिन का समय लग सकता है इनको बाहर निकालने में, ये कहा जा रहा है, तो क्या कहेंगे सुनील? 4-5 दिन लग जाएगा?
देखिए अभी ये कुछ भी कह पाना, ऐसा समय निर्धारित करना मुझे लगता है कि बहुत जल्दबाजी होगी, क्योंकि हम पिछले 9 दिनों से 24 आवर्स इस पूरे ऑपरेशन को कवर कर रहे हैं। देश के जितनी भी प्रतिष्ठित जो एजेंसियां हैं टनलिंग क्षेत्र की और रेस्क्यू ऑपरेशन के जो माहिर हैं, वो तमाम लोग ऑपरेशन साइट पर मौजूद हैं। यहाँ तक कि फॉरेन के जो इंजीनियर हैं वो भी यहाँ पर हैं। टनलिंग ग्लोबल टनलिंग मेथड के जो अध्यक्ष हैं वो भी यहाँ पर पहुँचे हैं। तो तमाम लोगों से राय ली जा रही है, लेकिन ये बहुत टेक्निकली बहुत जटिल प्रक्रिया है। जिस तरह से अभी सत्येंद्र बता रहे थे, जो बोरिंग होनी है वर्टिकल, हॉरिजेंटल और खासकर जो टनल के एंड में है, टनल के एंड में करीब 483 मीटर का ऐसा पोर्शन है जिस पर खुदाई होनी है। अगर वो 483 मीटर का पोर्शन हम ब्रेक थ्रू कर लेते हैं तो हम उस हिस्से में पहुंच जाएंगे जहां पर श्रमिक हैं। इस पर अब से करीब 1 घंटे पहले टीएसडीसी ने एक ब्लास्ट किया है, क्योंकि इसका काम टीएसडीसी को सौंपा गया है। टीएसडीसी ने आज से काम की प्रक्रिया शुरू कर दी है। उसने पहला ब्लास्ट किया है और टीएसडीसी 2 मीटर व्यास की 483 मीटर लंबी टनल बनाएगी। लेकिन आप देखिए कि टीएसडीसी के इंजीनियर से जब हमने ऑफ द रिकॉर्ड ये बातचीत की तो उनका कहना था कि अगर सब कुछ अनुकूल रहा तो हम एक दिन में 11 से 12 मीटर टनल को खोदने में कामयाब रहेंगे। यानी कि अगर आप इसको 483 से मल्टीप्लाई करेंगे, डिवाइड करेंगे तो एक तरह से करीब 30-40 दिन इस पूरी प्रक्रिया में लगने वाले हैं। ठीक ऐसे ही जो वर्टिकल जो लाइन होगी, हॉरिजेंटल करीब 173 मीटर की हॉरिजेंटल लाइन बिछानी है कि अगर आप हॉरिजेंटल एक साइड से टनलिंग करते हुए चलते हैं तो वो ठीक उस हिस्से में पहुंच जाएगी जहां पर श्रमिक फंसे हुए हैं। इस प्रक्रिया में भी लंबा समय लगने वाला है। हॉरिजेंटल जो 173 मीटर के आसपास जो टनल बोरिंग होनी है, उसके लिए कल नासिक से एक स्पेशल मशीन जॉलीग्रांट एयरपोर्ट पर एयरलिफ्ट की जा रही है। वहाँ से उत्तरकाशी पहुँचते चूँकि हैवी मशीन है, कई टन इनका वजन है, उसको करीब 3 दिन लगेंगे। 23 नवंबर को मशीन ऑपरेशन साइट पर इंस्टॉल होगी और उसके बाद बोरिंग की प्रक्रिया शुरू होगी। हालांकि एक बोरिंग जो वर्टिकल बोरिंग होना है, जिसके अभी सत्येंद्र बात कर रहे थे, टनल के ठीक मुहाने के ठीक ऊपर, वो बोरिंग कल उम्मीद की जा रही है कि कल सुबह से बोरिंग की प्रक्रिया शुरू हो जाएगी। लेकिन टोटल मिलाकर बात यह है कि ये एक जटिल प्रक्रिया है, लेकिन इसमें चारों ओर से प्रशासन की कोशिश ये है, रेस्क्यू एजेंसियों की कोशिश ये है कि कोई भी ऐसा ऑप्शन ना छोड़ा जाए जिससे हम उन तक पहुंच जाए। तो इसलिए हर फ्रंट को खोला हुआ है और हर फ्रंट पर युद्ध स्तर पर यहाँ पर काम जारी है। जी सुनील जी थोड़ी देर आप हम लोगों से जुड़े रहिए, फिर से आपसे संपर्क करेंगे। मैं स्टूडियो आना चाहूँगा, स्टूडियो आहिब बिचारिम। स्टूडियोत मोर सहित संयुक्त हो आछे लस्कर डांगरिया। मोर जी दुगराकी सहयोगी তেওঁলোকে ব্যাখ্যা বিশ্লেষণ আগবঢ়ালে। পিছফালৰ পৰা যি খনন কাৰ্য চলি আছে, খনন কাৰ্য আৰম্ভ হ'ব 483 মিটাৰৰ প্ৰায় আধা কিলোমিটাৰ, আৰু প্ৰতিদিনে যদি 12 মিটাৰৰ খনন হয় 30-40 দিন লাগিব। সেই অন্য বিষয়। আমি যদি হিমালয়ৰ কথা কওঁ, হিমালয়, ইয়াং মাউণ্টেইন, থুনুকা পাহাৰ, হিমালয়ত পৰিকল্পনা কৰা হৈছে 4 ধাম সংযোগী ঘাইপথৰ। হিমালয়ত উন্নয়নৰ পৰিকল্পনা কিমান বাস্তৱ, বা হিমালয়ত যদি উন্নয়নৰ পৰিকল্পনা কৰিবলগীয়া হয়, হিমালয় ইমান বিশাল, মেঘালয়ৰ পৰা আৰম্ভ হৈ পাকিস্তানৰ কুবাইত কাশ্মীৰ শেষ হৈছে, গতিকে হিমালয়ৰ যি অধ্যয়ন কৰিব লাগে ভূতাত্ত্বিক দিশৰ পৰা, সেই অধ্যয়ন পৰ্যাপ্ত নাছিল বুলি আপুনি ভাবেনে, বা পৰ্যাপ্ত বিভিন্ন সেই পৰিকল্পনাসমূহ নহয় বুলি ভাবে নেকি আপুনি? বা হিমালয়ত যি আমাৰ উন্নয়নৰ কাৰ্য, সেই কাৰ্যত আমি সংবেদনশীল হোৱাৰ প্ৰয়োজন নহয় জানো? পাৰ্থ, নিশ্চয় আমাৰ হিমালয়ৰ ওপৰত জিঅ'লজিকেল ষ্টাডিজ বহুত চলি আছে, বহুত ঠাইত চলি আছে। আমাৰ নৰ্থ ইষ্টতো চলি আছে, তোমাৰ নৰ্থ ইণ্ডিয়াত জম্মু এণ্ড কাশ্মীৰ হওক, উত্তৰাখণ্ড হওক, তাতো চলি আছে। কিন্তু ইয়াতে এটা কথা হয়, আমাৰ যেতিয়া ইঞ্জিনিয়াৰিং জিঅ'লজিকেল আৰু এনেকুৱা ইঞ্জিনিয়াৰিং কনষ্ট্ৰাকশ্যন যেতিয়া হয়, তুমি টানেল বুলি কোৱা, ডেমছ বুলি কোৱা, এইবোৰৰ কাৰণে যেনেকুৱা ধৰণৰ ইনভেষ্টিগেশ্যনছ লাগে, তেনেকুৱা ধৰণৰ ইনভেষ্টিগেশ্যনছ, এনেকুৱা ধৰণৰ কাম নাথাকিলে সহজে নহয়। চ' ইউজুৱেলি আমি জিঅ'লজিৰ ফালৰ পৰা আৰু এটা বস্তু দেখা পাওঁ যে প্ৰজেক্ট এটা হৈ যোৱাৰ পিছত জিঅ'লজিকেল ইনপুটছখিনি কনচালটেণ্টছবোৰে বিচাৰে। প্ৰজেক্টটো হৈ যোৱাৰ পিছত, প্ৰজেক্টটো মানে এটা তাৰ প্লেনিং হোৱাৰ পিছত বিচাৰে। জিঅ'লজিকেল ইনভেষ্টিগেশ্যনছ প্ৰজেক্ট প্লেনিং হৈ থাকোঁতে অলপ ইনপুটছ লোৱাটো বৰ জৰুৰী। জিঅ'লজিকেল ইনভেষ্টিগেশ্যনছে তেতিয়াই এটা ইনপুট দিব যে সেইখিনি ঠাইত একচুৱেলি বস্তুটো ফিজিবল হয় নহয়। হিমালয় এখন এটা এক্টিভ মাউণ্টেইন বেল্ট।
এই হিমালয়ত বহুত আমি ফল্টছ বুলি কওঁ ফল্টছ মানে এইবোৰ মস্ত ডাঙৰ ডাঙৰ ক্ৰেকছ হয় আৰু এই ক্ৰেকবোৰ এইবোৰ ছিংগল লাইন ক্ৰেক নহয় এইবোৰ এটা ৰিজন এটা মানে বেল্ট হয় সেই ক্ৰেকছবোৰৰ মাজেদি আৰু ক্ৰেকছবোৰৰ ওপৰত যদি ইঞ্জিনিয়াৰিং জিঅ'লজিকেল কনষ্ট্ৰাকশ্যনছ কৰা যায় সেইবোৰৰ ষ্টেবিলিটিৰ এটা কুৱেশ্যন আহি যায় প্ৰশ্ন আহি যায় ক্ৰেকছ যদি ফাক বুলি কওঁ অসমীয়াত এইবোৰ ফাক বুলি যোনটো আমি কওঁ এইবোৰ ফাক আমি বাহিৰৰ পৰা মাটিৰ ওপৰৰ পৰা দেখা নাপাওঁ এইবোৰ বহুত ডাঙৰ ডাঙৰ ফাক আৰু এই ফাকবোৰৰ মাজত মুভমেণ্টছো আহি থাকে সেইকাৰণে কেতিয়াবা কেতিয়াবা আমি ভূমিকম্প যে হয় কেতিয়াবা এই ফাকবোৰৰ মাজত যেতিয়া মুভমেণ্ট আহে তেতিয়া এই ভাইব্ৰেশ্যনছবোৰ আমি যেতিয়া ওপৰত ফিল কৰোঁ তেতিয়া আমি গম পাওঁ যিটো ভূমিকম্প হৈছে আপুনি প্লেটছবোৰৰ কথা কৈছে নেকি এইবোৰ এইবোৰ আমাৰ টেকটনিক প্লেটছ বুলি কওঁ এতিয়া আমাৰ হিমালয়ত কি হৈ আছে আমাৰ টিবেটিয়ান প্লেট আৰু ইণ্ডিয়ান প্লেটৰ কলিজন হৈ আছে ইণ্ডিয়ান প্লেটখন তললৈ গৈ আছে আৰু এই বস্তুটোৰ কাৰণে আমাৰ হিমালয়ৰ ওপৰলৈ গৈ আছে এইখিনি এতিয়াও চলি আছে সেইটোৰ কাৰণে সেইখিনি ঠাইত ভাইব্ৰেশ্যনছ আৰ্থকুৱেকছ এইবোৰ হৈয়ে থাকিব এতিয়া আমাৰ এনেকুৱা ধৰণৰ টানেল যেতিয়া কৰা যায় আমাৰ এনেকুৱা ধৰণৰ ফিচাৰ্ছৰ প্ৰপাৰ ষ্টাডি ডিটেইলছৰ ষ্টাডি এটা কৰা খুব জৰুৰী এই ডিটেইল ষ্টাডিবোৰ এইবোৰ ফিক্স কিছুমান নিয়ম আছে আৰু এইবোৰ প্ৰপাৰ জিঅ'লজিষ্টে গৈ ছাইটত গৈ যোনখিনি ঠাইত একচুৱেলি ভাবা গৈছে প্লান কৰা গৈছে যে এইখিনি ঠাইত আমাক টানেল সুৰংগ লাগে আৰু আমি এইখিনি জেগাত এখন ডেম বনাব বিচাৰোঁ সেইখিনি ঠাইত ডিটেইল ইনভেষ্টিগেশ্যনছ কৰে জিঅ'লজি যাব লাগে গৈ তাত এনেকুৱা ধৰণৰ আমি কিছুমান মাটিৰ ওপৰৰ কিছুমান ইণ্ডিকেটৰৰ পৰাই আমি কেতিয়াবা ক'ব পাৰোঁ যে মাটিৰ তলত কেনেকুৱা ধৰণৰ ফিচাৰ্ছ থাকিব পাৰে ডিষ্টাৰ্বেঞ্চ কেনেকুৱা ধৰণৰ থাকিব পাৰে বহুত ঠাইত এনেকুৱা দেখা যাব যে আমি ৰাস্তাদি গৈ থাকোঁতে দেখা যাব যে শিলবোৰ দেখোন একেবাৰে এনেকুৱা বেণ্ড হৈ গৈছে সেইবোৰক কোনে বেণ্ড কৰিলে আৰু এই বেণ্ডটোতো অকল ওপৰত নাই নহয় বেণ্ড তললৈও গৈ আছে তো এনেকুৱা ধৰণৰ যোনবোৰ ফল্ডেড ৰকছ এইবোৰৰ মাজত কোনখিনি ঠাইত আমাৰ টানেল দিলে ভাল হ'ব এনেকুৱা ষ্টাৰ্টাপ ফল্ড হৈ আছে এনেকৈ পাৰ কৰিলে ভাল হয় নে এনেকৈ পাৰ কৰিলে ভাল হয় কেনেকৈ ভাল হয় তাৰপিছত তাৰ উপৰিও ইয়াত পানীৰ কথা আছে আমি যোনটো গ্ৰাউণ্ড ৱাটাৰ বুলি কওঁ গ্ৰাউণ্ড ৱাটাৰ লেভেলটো ক'ত আছে আমি গ্ৰাউণ্ড ৱাটাৰ লেভেলৰ তলেদি যদি পাৰ কৰাই দিওঁ ৱাটাৰ টেবুলৰ তলেদি যদি পাৰ কৰাই দিওঁ এনি টাইম তাত পানী থাকিব এনি টাইম টানেলত ফ্লাডিং হৈ থাকিব তো এইবোৰ বস্তু প্ৰথমতে জিঅ'লজিষ্টে ষ্টাডি কৰি লয় জিঅ'লজিষ্টে তাত জংঘলত যাব ষ্টাডি কৰিব তাৰপিছত এখন ৰিপৰ্ট দিব সেই ৰিপৰ্টত ভিত্তি কৰাৰ পিছতহে এটা আন্দাজ লগাব পৰা যায় এইখিনি জেগাত অলপ ফিজিবিলিটি আছে নাই তাৰপিছত আৰু ডিটেইলছ ইনভেষ্টিগেশ্যন আছে দৰকাৰ পৰিলে ফুটা কৰিব লাগিব দৰকাৰ পৰিলে ফুটা কৰি আমি গুৰুত্ব দি আছে মই জেন খাটনিয়াৰ ওচৰলৈ যাওঁ আপুনি গুৰুত্ব দি আছে ডিটেইল ষ্টাডি কৰিব লাগিব কিন্তু ডক্টৰ পলে কৈ আছে বিশাল হিমালয় ইমানেই মিষ্টেৰিয়াছ তাত কিছুমান ডিটেইল ষ্টাডি কৰাৰ পিছতো কিছুমান ভেৰিয়েশ্যনছ আমি নাপাওঁ যাৰ ফলত এনেধৰণৰ দুৰ্ঘটনা ঘটে মই সেই বিষয়ে কথা পাতিম মই এতিয়া খাটনিয়াৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাওঁ আপুনি কেনেদৰে বিশ্লেষণ কৰে দুটা বিষয় এটা হৈছে হিমালয়ত উন্নয়ন কাৰণ চীন দেশে উন্নয়ন কৰি আছে চীন দেশে হিমালয়ৰ বুকু ভেদি ৰেল লাইন নদীবান প্ৰকল্প সকলো নিৰ্মাণ কৰি আছে ৰঙা চীনে কিন্তু ভাৰতবৰ্ষৰ সেই কাৰণে নিৰ্মাণৰ প্ৰয়োজনীয়তা আহি পৰিছে ভাৰতবৰ্ষই নিৰ্মাণ কৰিব লাগিব কিন্তু কিমান পৰ্যায়লৈকে যাব ভাৰসাম্য কিমান কেনেকৈ মেইনটেইন কৰি ৰাখিব খাটনিয়াৰ ডাঙৰীয়া হয় সব মই গোটেই কথাখিনি শুনি আছো মোৰ আগৰ বক্তাজনে জিঅ'লজিকেল সাইটটো খুব সুন্দৰকৈ বিশ্লেষণ কৰিছে মই অৱশ্যে জিঅ'লজিষ্ট নহয় মই অভিযন্তা গতিকে কথাটো এনেকুৱা এই পাৰ্টিকুলাৰ প্ৰজেক্টটোৰ বিষয়ে অলপ ৰাইজেও জানিব লাগিব যিটো এটা প্ৰায় 900 কিলোমিটাৰ এটা ৰোড প্ৰজেক্ট ইন হিমালয়ান ৰিজন বুলি ক'লে কথাটো বেলেগ হৈ যাব আৰু প্লেইনছত একেবাৰে টোটেলি বেলেগ হৈ যাব গতিকে 4 ধাম 4 ধাম কানেক্টেড প্ৰজেক্ট গতিকে এই গোটেই 900 কিলোমিটাৰ এৰিয়াটো আপোনাৰ হিমালয়ান ৰিজনত পৰিছে গতিকে হিমালয়ান ৰিজন বুলি কোৱাৰ লগে বহুত জিঅ'লজিকেল কথা আহিব আৰু লগতে জিঅ' টেকনিকেল কথা আহিব য'ত ইঞ্জিনিয়াৰিং এণ্ড জিঅ'লজি মিক্স হৈ আছে মই ভাবো এই ঘটনাটো এতিয়া যিটো ৰেস্কিউ অপাৰেশ্যন হৈ আছে যিখিনি শুনি আছো বেকগ্ৰাউণ্ডত কৈ আছে ফটোত দেখি আছো মই সেইটোলৈ ইমান কনচাৰ্ণ নহয় কিয় পঢ়াখিনিতো কৰি আছে
যিখিনি পৰা নাই ইভেন আমেৰিকাৰ পৰা সাইন্টিষ্ট আহি পেলাই কৰি আছে গতিকে মানুহখিনিক যেনেকে নহওক ৰেস্কিউ কৰিব লাগিব আজি 9 দিন হৈ গ'ল 41% ভিতৰত সোমাই আছে হয় so that is a different chapter but why it happens or it may happens many times several times because we are living in a very that entire Himalayan region is a very highly fragile zone geologically and another most important thing is it is highly seismic prone along with the northeast আমি সুবনজিৰি প্ৰজেক্টটো একেটাই দেখি আছো ল্যান্ডস্লাইড ইজ এ মেজৰ সাবজেক্ট আৰু যিখিনি আগৰ বক্তা জনে কলে যে ফল ইয়েস হান্ড্রেডস অফ ফলস থাউজেন্ডস অফ ফলস যিবিলাক আমি দেখা নাপাওঁ all entire area is over fault lines or there may be some dead fault there may be few or many more very sensitive খাটনিৰ ডেঙৰে সেই বিশ্লেষণবোৰ হৈছে কিন্তু ভাৰতবৰ্ষই হিমালয়ৰ বুকু খান্দি উন্নয়নৰ পৰা আঁতৰি থাকিব নোৱাৰে কাৰণ হিমালয়ৰ ইটো পাৰে আছে চীন দেশে হিমালয়ৰ বুকু ভেদি বিভিন্ন উন্নয়নৰ কাম কৰিছে গতিকে এতিয়া আমি কৰিবই লাগিব এতিয়া কেনেকৈ কৰিম সেইটোহে চাগৈ ডাঙৰ প্ৰশ্ন নহয় মই হেতুকে ক'ব গৈছো কেনেকৈ কৰিব লাগিবই কাৰণ দুটা কথা আছে ইয়াত এটা হ'ল আমি চাৰডাম কানেকশ্যন কৰিছো যাতে আমাৰ তীৰ্থযাত্ৰীসকল যাব পাৰে সেকেন্ড ইজ from defense point of view so we need this type of projects very challenging engineering project but my opinion is study before execution study what kind of study we are going to do something against the nature against a very fragile nature মই জনাত মই তেওঁলোকে যিখিনি ষ্টাডি কৰিছো প্ৰপাৰ ষ্টাডি environmental impact হোৱা নাই এটো লৈ lots of controversies are going on till date Green Tribunal case আছে Supreme Court of case আছে regulatory authority বিলাকৰ clearance আহা নাই whereas we are going ahead we are constructing and we are doing the progress so these probably everything is due to unscientific approaches against environment so we should be very careful I think this is just a warning there may be too many even not tunnel whenever this road will open then anytime anywhere there may be sliding so it may happen so we have to be very careful হয় ভূস্খলনৰ বাতৰি আহিয়ে থাকে পাহাৰৰ ৰাস্তা হিমালয় পাহাৰৰ ৰাস্তা 5 মিটাৰলৈকে সীমা বান্ধি দিয়া হৈছিল বহলৱাৰ চৰকাৰে পৰিকল্পনা কৰিছে চৰকাৰে প্লান কৰিছে 8 মিটাৰ বহল কৰিবলৈ গতিকে হিমালয় পাহাৰ হিমালয় যি মাউন্টেইন ভাৰতবৰ্ষক ঘেৰি ধৰিছে ভাৰতবৰ্ষক সুৰক্ষা প্ৰদান কৰে বিভিন্ন দিশৰ পৰা জিঅ' ষ্ট্ৰেটেজিক্যালি গতিকে হিমালয় সুৰক্ষা কৰাটো আমাৰ দায়িত্ব অবাধে যদি আমি উন্নয়ন কৰি হিমালয় ক্ষতি কৰোঁ আমাৰ এই বিপদ হ'ব আমি চকুৰ সন্মুখত দেখিছোঁ 41 জন শ্ৰমিক আবদ্ধ হৈ আছে যোৱা 9 দিন ধৰি এনে ধৰণৰ অনুৰূপ ঘটনা থাইলেণ্ডত ঘটিছিল থাইলেণ্ডত 14 জন কিশোৰ আবদ্ধ হৈ আছিল এটা গুহাত সেই থুৰংগন আছিল এটা গুহা আছিল আৰম্ভণিতে মই কৈছো সেই গুহাটোত তেওঁলোক প্ৰৱেশ কৰাৰ পিছতে পানী সোমাই গৈছিল পানী সোমাই যোৱাৰ পিছত তেওঁলোক আবদ্ধ হৈ আছিল 10000 লোক নিয়োজিত হৈছিল উদ্ধাৰ কাৰ্যত দেশ বিদেশৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহ নিয়োজিত হৈছিল উদ্ধাৰ কাৰ্যত 14 দিনৰ পিছত 2018 চনত তেওঁলোকক উদ্ধাৰ কৰিব পৰা হৈছিল উদ্ধাৰ কৰাত সফল হৈছিল উদ্ধাৰকাৰীৰ দল আৰু সুকলমে সেই 12 জন 11 বছৰৰ পৰা 16 বছৰীয়া লোক আৰু এগৰাকী তেওঁলোকৰ 25 বছৰীয়া গাইডক সুকলমে বাহিৰলৈ লৈ আহিবলগীয়া হৈছিল আৰু ভাল খবৰটো হৈছে 6 ইঞ্চিৰ পাইপডাল সংস্থাপিত কৰা হৈছে সেই পাইপডালেদি সলিড ফুড ফাইবাৰাছ ফুড ইত্যাদি প্ৰেৰণ কৰিব পৰা যাব গতিকে তেওঁলোকৰ জীৱনৰ প্ৰতি ভয় খাবলগীয়া একো নাই খালি তেওঁলোকে মনোবল ঠিক ৰাখিব লাগিব সাইকিয়াট্ৰিষ্টৰ সহায় তেওঁলোকক প্ৰদান কৰা হ'ব আৰু সাগৈ কিছু সময় লাগিব কাৰণ মোৰ সতীৰ্থই ক'লে কিমান সময় লাগিব সেই কথা সঠিককৈ বা নিশ্চিতভাৱে এতিয়াই কৈ দিব পৰা নাযায় কিন্তু 5 দিনতকৈ নিস্তান্ত অধিক সময় লাগিব হেয়া 30 দিন পৰ্যন্ত হ'ব পাৰে আৰু 30 দিন পৰ্যন্ত হয় যদি সমগ্ৰ বিশ্বৰে এনে ধৰণে আবদ্ধ হৈ থকা লোকৰ সকলোতকৈ বৃহৎ সময়ৰ কাৰণে আবদ্ধ হৈ থকা লোকৰ এক ঘটনা হিচাপে এই ঘটনাটো পৰিগণিত হ'ব এটা বিৰতিৰ পিছত পুনৰ আহিম আলোচনা আগবঢ়াই লৈ যাম সাধারণ স্টিল এনেকৈ পরে মাইথন স্টিল এনেকৈ পরে ধমকৈ
বাৰ্মিছ আৰ্মিৰ মূৰৰ কামৰণি হৈ পৰিছে PDF আৰু তেওঁলোকৰ বৰ্ডাৰহুড এলায়েন্স তেওঁলোকে বৰ্ডাৰহুড এলায়েন্স আৰু পিপুলছ ডিফেন্স ফ'ৰ্চে স্থানীয়ভাৱে প্ৰতিখন ৰাজ্যৰ গঠিত স্থানীয় যুৱক যুৱতীৰ সৈতে সংগঠিত লোকসকলক লৈ যি সংঘবদ্ধভাৱে বাৰ্মিছ আৰ্মিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আক্ৰমণ অব্যাহত ৰাখিছে তাৰ ফলতে এক ভয়ংকৰ দিশত আগবাঢ়িছে এইখন আমাৰ চুবুৰীয়া ম্যানমাৰৰ খবৰ প্ৰতিটো মুহূৰ্তত দিবৰ কাৰণে আমি চেষ্টা কৰিম আপোনালোকৰ সন্মুখত বৰ্তমান ধন্যবাদ নমস্কাৰ ৰাজ্যৰ লাখ লাখ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী এতিয়া বিপদত পৰিছে যিসকলে কম্পিউটাৰক ঐচ্ছিক বিষয় হিচাপে লৈ আগন্তুক শিক্ষাবৰ্ষ তেওঁলোকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইসকল পৰীক্ষাৰ্থী এতিয়া বিপদত পৰিছে যিহেতু ৰাজ্যত বৰ্তমান কম্পিউটাৰ শিক্ষক নাই অক্টোবৰ মাহৰ পৰা যিসকলে কম্পিউটাৰক ঐচ্ছিক বিষয় হিচাপে লৈ বৰ্তমান পাঠ গ্ৰহণ কৰি আছিল সেইসকল পৰীক্ষাৰ্থীৰ এতিয়া শিক্ষক নাই যিহেতু যিসকল ঠিকাভিত্তিক শিক্ষক ৰাজ্য চৰকাৰে নিয়োজিত কৰিছিল চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত সেইসকল শিক্ষকৰ ইতিমধ্যে ম্যাদ উকলি গৈছে অৰ্থাৎ যেহেতু ঠিকাভিত্তিক আছিল গতিকে তেওঁলোকৰ ম্যাদ ইতিমধ্যে ছেপ্টেম্বৰ 30 তাৰিখে উকলি গৈছে আৰু অক্টোবৰ মাহৰ পৰা এতিয়া বিদ্যালয়সমূহত নাই কম্পিউটাৰ শিক্ষক এই ক্ষেত্ৰত এতিয়া বিপদত পৰিছে শিক্ষাৰ্থীসকল তেওঁলোকে বাৰম্বাৰ ৰাজ্য চৰকাৰক আহ্বান জনাইছে শিক্ষা বিভাগক শিক্ষা মন্ত্ৰীক আহ্বান জনাইছে যাতে এই ক্ষেত্ৰত অতি শীঘ্ৰে এক বিহিত ব্যৱস্থা গ্ৰহণ কৰে কি কয় শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰতিক্ৰিয়া চাই লওঁ ছাৰ যিহেতু আমাৰ ক্লাছবোৰ হোৱা নাই সেইকাৰণে আমাৰ কোৰ্চটো কমপ্লিট হোৱা নাই আৰু ছাৰ আহিবও পৰা নাই স্কুলতো তেনেকুৱা কোনো মানে সুবিধা কৰি দিয়া নাই যে ক্লাছ হোৱাৰ আৰু তাৰ কাৰণে সিলেবাসবোৰ কমপ্লিট যেতিয়া হোৱা নাই এতিয়া পৰীক্ষা ওচৰ চাপিছে পঢ়িবলৈও অসুবিধা হৈছে আমাৰ কম্পিউটাৰ বিজ্ঞানত ঐচ্ছিক বিষয় আছে আমাৰ এমাহ ধৰি স্কুলত কম্পিউটাৰ বিজ্ঞানৰ ক্লাছ হোৱা নাই আৰু আমি কিয় হোৱা নাই সেই কাৰণটো জানিব পৰা নাছিলোঁ কিন্তু আমি এতিয়া জানিব পাৰিলোঁ যে আমাৰ কম্পিউটাৰ বিজ্ঞানৰ শিক্ষকজনৰ 30 ছেপ্টেম্বৰ তাৰিখে চাকৰিৰ ম্যাদ শেষ হৈছে আৰু এইভাগে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাও আহি আছে সেয়েহে মই আমাৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিলোঁ যে তেওঁ আমাৰ ভৱিষ্যতটো উজ্জ্বল কৰি দিয়ে যেন আমাৰ বহুত কষ্ট হৈছে আৰু আমি চৰকাৰী স্কুলত পঢ়োঁ আৰু আমাৰ ব্যক্তিগতভাৱে টিউশ্যন কৰিবলৈ কোনো সক্ষম নাই আৰু ইতিমধ্যে যেহেতু বৰ্তমান শিক্ষাৰ্থীসকলৰ এয়া প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে বহুতে যেহেতু দুখীয়া ঘৰৰ পৰা আহিছে বা দিন হাজিৰা কৰে তেওঁলোকৰ পিতৃ মাতৃয়ে গতিকে সন্তানক তেওঁলোকে কম্পিউটাৰ টিউশ্যন দিব নোৱাৰে গতিকে সেইসকল শিক্ষাৰ্থীয়ে এতিয়া বাৰম্বাৰ ৰাজ্য চৰকাৰলৈ এনেদৰে আহ্বান জনাইছে যাতে তেওঁলোকৰ কম্পিউটাৰ শিক্ষকসকলক পুনৰ বিদ্যালয়লৈ যাতে উভতাই পঠায় চিন্তিত হৈ পৰিছে তেওঁলোকৰ অভিভাৱকসকলো যেহেতু আগন্তুক শিক্ষাবৰ্ষত বা 2024 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা যিটো পৰীক্ষা ছাত্ৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা সেই পৰীক্ষাত এতিয়া কেনেদৰে আধৰুৱা হৈ ৰ'ব তেওঁলোকৰ পাঠ্যক্ৰম কেনেদৰে তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব তাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে সন্তানৰ ভৱিষ্যতক লৈ তেওঁলোকৰ পিতৃ মাতৃসকলো এইসকল শিক্ষকক 2014 বৰ্ষত নিযুক্তি দিয়া হৈছিল ৰাজ্যৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহত কিন্তু 2017 বৰ্ষত এখন নটিফিকেশ্যনৰ জৰিয়তে এই শিক্ষকসকলক DCAৰ আণ্ডাৰলৈ লৈ যোৱা হ'ল অৰ্থাৎ বহুসংখ্যক শিক্ষকে এই যিসকল কেটেগৰীলৈ নাহিলে তেওঁলোক বাদ পৰি ৰ'ল আনসকল শিক্ষকক DCAৰ আণ্ডাৰলৈ লৈ যোৱা হ'ল বা বিভিন্ন মাধ্যমৰ শিক্ষাখণ্ডত তেওঁলোকক নিয়োজিত কৰা হ'ল এতিয়া বাকী যিসকল শিক্ষক ৰৈ গ'ল 500 শিক্ষক তেওঁলোকক কিন্তু থাৰ্ড পাৰ্টিৰ জৰিয়তে বিভিন্ন বিদ্যালয়সমূহত নিয়োজিত কৰা হৈছিল য'ত ঠিকা ভিত্তিত তেওঁলোকক নিয়োজিত কৰা হ'ল আৰু আন এক পৰীক্ষাৰ জৰিয়তে তেওঁলোকক পুনৰ নিৰ্বাচন কৰা হ'ল ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ বাবে এইসকল শিক্ষকে এতিয়া দীৰ্ঘদিন ধৰি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক কম্পিউটাৰ পাঠদান দি আহিছিল কিন্তু এইসকল শিক্ষকে এতিয়া যেহেতু 30 ছেপ্টেম্বৰ তেওঁলোকৰ শেষ দিন আছিল গতিকে তেওঁলোকৰ যেহেতু ম্যাদ সিমান সময়
সময়লৈকে আছিল গতিকে সিমান সময়লৈকে 30 ছেপ্টেম্বৰলৈকে তেওঁলোকৰ যি পাঠদান আছিল সেয়া তেওঁলোকে সম্পূৰ্ণ কৰিলে কিন্তু সিলেবাছ সম্পূৰ্ণ নহ'ল যাৰ ফলত এতিয়া এই 2023 বৰ্ষৰ শিক্ষাখনৰ যেটো সম্পূৰ্ণ হোৱাই নাই পাঠদান গতিকে আধৰুৱা হৈ ৰ'ল বাকিখিনি তেওঁলোকৰ পাঠ্যক্ৰম কোনে সম্পূৰ্ণ কৰি দিব তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে আৰু শিক্ষকসকলো বৰ্তমান এতিয়া বিমূৰত পৰিছে শিক্ষকসকলৰ প্ৰতিক্ৰিয়া আমি আগবঢ়াই লৈছোঁ হয় 2004 চনৰ পৰা আমাৰ অসমৰ বিভিন্ন বিদ্যালয়ত ৰাজীৱ গান্ধী কম্পিউটাৰ লিটাৰেচাৰ আঁচনিখনৰ অধীনত কম্পিউটাৰ শিক্ষকসকলক নিযুক্তি দিয়া হৈছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত আপোনাৰ 2017 চনত অসম চৰকাৰে এখন নটিফিকেশ্যনৰ আণ্ডাৰত আমাৰ কিছু কম্পিউটাৰ শিক্ষকক আপোনাৰ DSC আণ্ডাৰলৈ লৈ গ'ল বাণীকান্ত আঁচনিৰ নাম দি গতিকে সেই সময়তে চৰকাৰে ধৰি দিয়া নটিফিকেশ্যনৰ আওতাত নপৰাত বহু শিক্ষক বাদ পৰিব লগা হ'ল তাৰে কিছু সংখ্যক অৰ্থাৎ 500জন কম্পিউটাৰ শিক্ষকক থাৰ্ড পাৰ্টি অৰ্থাৎ এলপেয়াৰ্ছ নামৰ এটা কোম্পানীৰ আণ্ডাৰত নিযুক্তি প্ৰদান কৰা হয় সম্পূৰ্ণৰূপে পৰীক্ষা পাতি পেলাই আৰু তাতে কি হ'ল আপোনাৰ সেই শিক্ষকসকলৰ सफर का सरताज हूँ मैं शहर से गांव तक सड़कों का मोहताज हूँ आ रहा हूँ मैं आसाम की सड़कों पर कुमार इंजीनियरिंग का नया ताज हूँ कमिंग सून कुमार इंजीनियरिंग वी अंडरस्टैंड योर नीड নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছোঁ মই পাৰ্থ বৰা পাতি আছিলোঁ সেই 40 জন দুৰ্ভগীয়া শ্ৰমিকৰ বিষয়ে যি আবদ্ধ হৈ আছে এতিয়াও উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ সেই অভিশপ্ত সুৰংগটোত যোৱা 12 নৱেম্বৰৰ পৰা 9 দিন উকলিলে কিন্তু উদ্ধাৰ কাৰ্য বা তেওঁলোকক উলিয়াবলৈ এতিয়া সক্ষম হোৱা নাই মোৰ সৈতে সুনীল সত্যেন্দ্ৰ সংযুক্ত হৈ আছে স্পটৰ পৰা সেই স্থানৰ পৰা যি স্থানত সেই দুৰ্ঘটনা ঘটিছিলে সেইবাৰৰ কাৰণে মই তেওঁলোকৰ ওচৰলৈ যাম সুনীল पहले आपके पास जाएंगे आप लोग शुरुआत से स्पॉट पे हो कल सुबह से फिर ये रेस्क्यू ऑपरेशन शुरू होगी ये प्रक्रिया कैसे आगे बढ़ती है काफ़ी इंस्टीट्यूशन जुड़े हुए हैं RVNL SGVNL BRO ONGC और काफ़ी सारे इंटरनेशनल ऑर्गेनाइजेशन भी जुड़े हुए हैं आर्नोल्ड डिस्क भी वहाँ पहुँच गए हैं तो शुरू कैसे होता है पूरी दिन की कार्यक्रम क्या रहती है सुनील देखिए यहाँ पर जो अलग अलग एक्सपर्ट एजेंसियां हैं खासकर ऋषिकेश कर्णप्रयाग रेल परियोजना को जो रेलवे विकास निगम बना रहा है उसको भी यहाँ पर अलग से जिम्मेदारी सौंपी गई है कि वो वर्टिकल टनल यहाँ पर बोरिंग करेगा इसके अलावा सतलुज जल विद्युत निगम जो एक्सपर्टीज़ है जिसको टनलिंग के इस क्षेत्र में उसको वर्टिकल टनलिंग के यहाँ पर जिम्मा सौंपा गया है TSDC जिसने टिहरी डैम बनाया टिहरी बांध बनाया उसको भी अलग से जिम्मा सौंपा गया है कि वो एक माइक्रो टनलिंग पर काम शुरू करेगा जिसकी लेंथ होगी 483 मीटर इस तरह से सभी एजेंसियों को काम यहाँ पर सौंपा गया है लेकिन अगर इसकी जटिलता अगर मैं आपको समझाने की कोशिश करूँ कि जो 6 इंच की जो पाइप आज डाली गई उससे पहले 2 अटेम्प्ट उस पाइप को डालने के हो चुके थे लेकिन दोनों के दोनों अटेम्प्ट फेल हो गए क्योंकि जो मलबा है जो टनल के अंदर जो मलबा पड़ा है उसमें 3 हैवी मशीनें भी उसमें दबी हुई हैं इसके अलावा कुछ बोल्डर्स भी क्योंकि पूरा का पूरा पहाड़ टनल के अंदर घुसा है कैविटी उसके अंदर बनी है तो वहाँ पर जब आप बोरिंग करते हैं बोरिंग के साथ साथ जब आप पाइप या फिर ह्यूम पाइप को आगे बढ़ाते हैं तो या तो आगे बोल्डर आ जाता है या फिर आगे कोई मशीन आ जाती है ये जो पाइप इंसर्ट हुआ है तीसरे अटेम्प्ट में इसमें सफलता मिली है इससे एक चीज़ और प्रूव हो गई है कि एक तो जो मलबा फैला हुआ है वो 57 मीटर के दायरे में है क्योंकि 57 मीटर पाइप इंसर्ट होकर दूसरी ओर चला गया जहाँ पे श्रमिक हैं एक चीज़ ये क्लियर हो गई दूसरी बात कि इस पाइप के साथ साथ अब जो ऑगर मशीन जो बोरिंग करेगी जो 900 मिलीमीटर व्यास के जो पाइप वहाँ पर डाले जाएंगे उसके लिए भी एक अलाइनमेंट सेट हो गया है कि इसके पैरेलल इसी 6 इंच के पाइप के पैरेलल अब ऑगर मशीन पाइप डालेगी ताकि उसको आगे कोई अवरोध न मिले कोई बोल्डर न मिले कोई मशीन न मिले उस पर काम शुरू होगा ये उम्मीद जताई जा रही है कि सुनील 982 का जो पाइप डलेगा वो भी 57 मीटर तक ही डलेगा क्योंकि हम लोगों को पता चल चुका है कब तक कहां तक मलबा है
बिल्कुल, क्योंकि अभी तक एक अनुमान था, सिर्फ अनुमान लगाए जा रहे थे कि 50, 60 या 35 मीटर तक मलबा होगा, लेकिन अब जब ये पाइप इंसर्ट हो गया, इसकी लेंथ 57 मीटर निकली कि 57 मीटर पे पाइप चला गया, तो एक चीज़ तो क्लियर हो गई कि अब हमको जो पाइप 900 मिलीमीटर व्यास के जो पाइप इंसर्ट करने होंगे वो 57 मीटर तक करने होंगे। ये इससे क्लियर हो गया। दूसरा, हमको एक अलाइनमेंट मिल गया कि अगर आपको सड़क ले जानी तो आपको कौन से रास्ते से ले जाने, तो ठीक अगर आपको ये पाइप इंसर्ट करने हैं तो आपको ठीक इसके पैरेलल वो पाइप इंसर्ट करने होंगे। ये जो इंजीनियर हैं उनके लिए एक तरह से एक रास्ता खुल गया कि अब उनको पता लग गया कि हमको यहाँ पर कोई बोल्डर, कोई अवरोध नहीं मिलेगा, तो हम यहाँ से आसानी से पाइप इंसर्ट कर सकते हैं। क्योंकि अभी तक ऑगर मशीन जब यहाँ पर ख़राब हुई, उसके पीछे भी एक बड़ा कारण यही था कि जब हम 22 मीटर तक 900 मिलीमीटर के पाइप को अंदर ले जा चुके थे, तो उसके बाद अचानक से या तो बोल्डर आ गया या मशीन आ गया, उसका वाइब्रेशन बढ़ गया और उसके चलते उसमें कुछ टेक्निकल खामी आ गई। ये बड़ा कारण रहा कि मलबे के अंदर क्या है ये पहले से पता नहीं था। अब आपको अलाइनमेंट मिल गया तो एक बड़ी सफलता है। ये सिर्फ ये नहीं कि हम श्रमिकों तक खाना और पानी या फिर अन्य चीज़ पहुंचा पाएंगे, ये आगे के ऑपरेशन के भी रास्ते इससे खुल गए हैं। जी और बहुत बहुत शुक्रिया सुनील। सत्येंद्र, आपके पास जाएंगे। कुछ अच्छी खबर है हम लोगों के पास, और जो फैमिली मेंबर्स वहाँ इकट्ठे हुए हैं, जो लेबरर्स हैं अंदर फंसे हुए हैं, उनके फैमिली मेंबर्स, वो लोग भी वहाँ पे कुछ धरना वरना दे रहे थे, उनको भी सरकार ने कुछ सहायता प्रदान किया है, तो उनके बारे में कुछ बताइए। सरकार के लोग कैसे सस्तम हैं, कैसे इन लोगों को सहायता दी जा रही है, रहने खाने का प्रबंध किया जा रहा है? सत्येंद्र जी। बिल्कुल, जो फैमिली के जो मेंबर्स हैं, बिल्कुल जो फैमिली मेंबर्स हैं वो वहाँ पहुँचे हैं। जो अंदर लोग हैं उनके पूरे जो परिजन हैं वो लगातार वहाँ पे पहुँच रहे हैं और अपने लोगों की जो अंदर फंसे उनकी कुशल क्षेम पूछ रहे हैं। वो प्रशासन से लगातार एक गुहार कर रहे हैं कि जल्द से जल्द उनके जो लोग अंदर फंसे हैं उनको बाहर निकाल लिया जाए, क्योंकि 9 दिन आज बीत चुके हैं और 9 दिन से वो लोग अंदर हैं। अब एक सब्र का जो बांध है वो टूट चुका है। हमारे साथ बलबीर परमार हैं जो इस पूरे ऑपरेशन को शुरू से देख रहे हैं और वो यहाँ के स्थानीय रिपोर्टर भी हैं। तो परमार जी, किस तरीके से आपने देखा, क्या कुछ रहा है इस ऑपरेशन में, और जो लोग अंदर फंसे हैं उनके परिजन भी वहां पहुंचे, तो किस तरह की बातचीत रही आपकी? बिल्कुल, जो जब से ये घटना घटी है तब से जो परिजन है वो यहाँ पे पहुंचना शुरू हो गया है और उनकी संख्या लगातार बढ़ती जा रही है। पर जिस तरह से आज 9वें दिन एक सफलता मिली है, तो कह सकते हैं कि परिजनों को भी एक आस जगी है। साथ में जो दूसरे छोर जो मजदूर है, उन्होंने जब वो पाइप उस मलबे से होकर उनकी तरफ पहुंचा है तो उनको भी एक आस जगी है। तो कह सकते हैं कि दोनों तरफ से उम्मीदें जग गई है। तो अब जब आगे का जो ऑपरेशन होगा ये तेजी से बढ़ेगा, और जिस तरह से पहली सफलता मिली है तो कह सकते हैं कि जो उस तरफ मजदूर है जो 9 दिन से संघर्ष कर रहे हैं, उन्हें एक उम्मीद जगी है और उम्मीद ही काफी कुछ आगे। बिल्कुल, यानी कि एक उम्मीद की किरण आज जगी है। उस उम्मीद में एक और चीज आपको ऐड करके बता दूं, जो आज एक जो पाइप इंसर्ट किया गया, यानी कि जो पाइप जो 6 इंच का जो पाइप आज अंदर भेजा गया, उस पाइप के जरिए एक कैमरा भी अब क्योंकि एसडीआरएफ की टीम वहां पे लगी थी, एसडीआरएफ की टीम वहां पे एक कैमरा भी अंदर इंसर्ट करी, यानी कि जो अंदर लोग फंसे हैं उनसे लाइव फीड, उनकी जो उनके परिजन बाहर हैं उनसे भी उनकी लाइव जो बातचीत की जाएगी। तो उससे भी एक उम्मीद अब जो परिजन हैं उनकी भी बनी है, क्योंकि 9 दिन का एक समय है। 9 दिन में एक कई लोगों की उम्मीदें हैं जी कि जल्द से जल्द उनके अपनों के दर्शन हो, तो वो अब लग सकता है, अब ये लगता है कि वो काफी मुमकिन है। जी सत्येंद्र, सुनील, बहुत बहुत शुक्रिया, आपने बताया हाल कैसे हैं। और एक अच्छी खबर ये है कि एक 6 इंच का 6 इंची এডাল পাইপ ইনচাৰ্ট কৰা হৈছে আৰু সেই পাইপডাল সফলতাৰে 57 মিটাৰলৈকে ইনচাৰ্ট কৰা হ'ল, সংস্থাপিত কৰা হ'ল, আৰু সেই পাইপডালৰ যোগেদিয়ে সকলো খাদ্য অন্যান্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে সেই 41 জন শ্ৰমিকলৈ। আৰু ডাঙৰ কথাটো হৈছে এটা কেমেৰা প্ৰেৰণ কৰা হৈছে, আৰু কেমেৰাটোৰ যোগেদি লাইভ ফিড সেই শ্ৰমিককেইজনৰ পৰিয়ালৰ লোকসকলে দেখিবলৈ পাব। এটা কথা নিশ্চিত, যিহেতু সেই 6 ইঞ্চিৰ পাইপডালেদি খাদ্য বা অক্সিজেনৰ যোগান ধৰিব পৰা যাব, তেওঁলোকে কিছু জটিলতাৰ পৰা কিছু সকাহ পালে পৰৱৰ্তী পৰ্যায়ত কিমান দিন লাগে যিহেতু নিশ্চিত নহয়, গতিকে তেওঁলোকে মনোবল তেওঁলোকৰ বৃদ্ধি কৰিব লাগিব। সত্যেন্দ্ৰ, সুনীল, আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে। এটা বিৰতি ল'ব লাগিব, বিৰতিৰ পিছত আমি বিশেষজ্ঞসকলৰ ওচৰলৈ যাম। শেষৰটো খণ্ডলৈ আমি যাম আৰু শেষৰটো খণ্ডত আৰু কিছু হিমালয়ৰ বিষয়ে বিশ্লেষণ কৰিম, কিন্তু এই মুহূৰ্তত ল'ব লাগিব এটা বাণিজ্যিক বিৰতি। সাধারণ স্টিল এনেকৈ পরে, মাইথন স্টিল এনেকৈ পরে, ধমকৈ।
ম্যাদ উকলি গ'ল মানে কোম্পানীৰ লগত থকা যিটো এগ্ৰিমেণ্ট শেষ হ'ল গতিকে এই ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ অফিচাৰ লগতে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ক বিভিন্ন স্থানত লগ কৰিছোঁ গতিকে তেখেতসকলে আমাৰ কিবা এটা ব্যৱস্থা কৰি দিম বুলি কৈছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে বিভিন্ন মেলে মিটিঙে বা বিভিন্ন জনসভা ৰাজহুৱা সভাসমূহত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে বিভিন্ন শ্লোগান দিয়ে যে ৰাজ্যৰ শিক্ষা খণ্ডত তেওঁলোকে কেনেদৰে উন্নতি কৰিব আন ৰাজ্যৰ সৈতে দেশৰ আন ৰাজ্যৰ সৈতে ফেৰ মাৰিব পৰাকৈ কেনেদৰে অসমৰ এই সকল শিক্ষাৰ্থীক লৈ আগবাঢ়িব তেনেধৰণৰ বিভিন্ন পৰিকল্পনা থাকে ৰাজ্য চৰকাৰ বিভিন্ন আঁচনি থাকে কিছুদিন পূৰ্বে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে চাইকেল বিতৰণ কৰিছে যাতে সময়মতে তেওঁলোকক বিদ্যালয় যাতে উপস্থিত হ'ব পাৰে আৰু নিয়মীয়া পাঠদান যাতে গ্ৰহণ কৰিব পাৰে এনেধৰণৰ বিভিন্ন আঁচনি তেওঁলোকে গ্ৰহণ কৰি আহিছে কিছুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে আন আঁচনিৰ জৰিয়তে ৰাজ্যত বৰ্তমান মহাসংগ্ৰাম পাতিছে সংগীতৰ মহাৰণ পাতিছে বিভিন্ন খেল ধেমালিৰ আয়োজন কৰিছে যাতে অসমৰ শিক্ষাৰ্থীসকলে অসমৰ ছাত্ৰ ছাত্ৰীসকলে যাতে আন দেশৰ তুলনাত বা ৰাজ্যৰ আন খণ্ডত যাতে ফেৰ মাৰিব পাৰে আন ৰাজ্যৰ তুলনাত যাতে উন্নত প্ৰদৰ্শন কৰিব পাৰে তেনেধৰণৰ বিভিন্ন পদক্ষেপ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে সেই কথা আমি নুই কৰিব নোৱাৰোঁ কিন্তু যিসকল শিক্ষাৰ্থী বৰ্তমান হাইস্কুল শিক্ষান্ত পৰীক্ষা জীৱনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে কম্পিউটাৰ এইসকল শিক্ষাৰ্থী গতিকে সেই বিষয়ত যিহেতু শিক্ষকৰ অভাৱ ঘটিছে গতিকে এটা মাহ উকলি গ'ল এতিয়া নৱেম্বৰ মাজৰ মাহ চলি আছে এটা 15টা দিন গ'লেই অতিক্ৰম কৰি গতিকে এই সময়ছোৱাত যাতে শিক্ষাৰ্থীসকল বিপদত পৰিছে এতিয়া বাৰম্বাৰ তেওঁলোকে আহ্বান জনাইছে ৰাজ্য চৰকাৰলৈ শিক্ষামন্ত্ৰীগৰাকীলৈ ৰণোজ পেগুৱে বিভিন্ন ক্ষেত্ৰত বিভিন্ন খণ্ডত তেওঁ শ্লোগান দি আহিছে বা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যে শিক্ষা খণ্ডৰ উন্নতি সাধন কৰিব কিন্তু এই সকল শিক্ষাৰ্থীৰ ভৱিষ্যত এতিয়া কি হ'ব তেওঁলোকে যদি পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে কি হ'ব তাক লৈ এতিয়া তেওঁলোক শংকিত হৈ পৰিছে উদ্বিগ্ন হৈ পৰিছে গতিকে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ তেওঁলোকৰ আহ্বান যাতে অতি শীঘ্ৰে তেওঁলোকৰ শিক্ষকসকলক পুনৰ বিদ্যালয়লৈ উভতাই পঠায় আৰু যি আচলতে যি চুক্তি আছিল বা যি ম্যাদ আছিল সেয়া যাতে পুনৰ বৃদ্ধি কৰে নহ'লে তেওঁলোকৰ চিলেবাছ বা তেওঁলোকৰ যি কোৰ্চ আছে সেয়া আধৰুৱা হৈ ৰ'ব আৰু তেওঁলোকে পৰীক্ষাত সুকলমে উত্তীৰ্ণ হ'ব নোৱাৰিব বা ভালদৰে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব গতিকে আমিও আহ্বান জনাইছোঁ যাতে অসমৰ এইসকল শিক্ষাৰ্থী যিসকলে কম্পিউটাৰক ঐচ্ছিক বিষয় হিচাপে লৈ এতিয়া আগন্তুক দিনত হাইস্কুল শিক্ষান্ত পৰীক্ষা যিহেতু বেছি দিন নাই মাত্ৰ ফেব্ৰুৱাৰী মাহলৈ মাজত আৰু 2টা মাহ বাকী আছে গতিকে 2টা মাহৰ পূৰ্বে তেওঁলোকে এতিয়া বিপদত পৰিছে গতিকে এইসকল শিক্ষাৰ্থীক যাতে যি বিপদত পৰা শিক্ষাৰ্থীসকলক যাতে উদ্ধাৰ কৰে ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষামন্ত্ৰীগৰাকীয়ে সেই আহ্বান ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ আৰু আমিও আহ্বান জনাইছোঁ যাতে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰু শিক্ষা বিভাগে এক উচিত পদক্ষেপ এতিয়াই গ্ৰহণ কৰে গাজাত ব্লেকআউট মানে সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন এতিয়া গাজাত আৰু সেয়া ইণ্টাৰনেট কানেক্টিভিটিৰ কথাই কওক বা সেয়া সাধাৰণ যোগাযোগ ব্যৱস্থা মোবাইল নেটৱৰ্কৰ কথাই কওক সকলোবোৰ এতিয়া বন্ধ হৈ পৰিছে গাজাৰ পৰিৱেশ হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই 7 অক্টোবৰত যি ধৰণে গাজাৰ পৰা হামাছ সোমাই আহি হামাছে যি ধৰণে ইজৰাইলৰ ওপৰত আক্ৰমণ চলালে তাৰ পিছৰে পৰা ইজৰাইলে হামাছক শেষ কৰাৰ বাবে যি ধৰণে উঠি পৰি লাগিছে সেই 7 অক্টোবৰৰ পৰা এই 6টা সপ্তাহে গাজাত বিভিন্ন ঘাটিত হামাছৰ ইজৰাইলে আক্ৰমণ কৰি গৈছে ইজৰাইল ডিফেন্স ফ'ৰ্চৰ আক্ৰমণত গাজাত এক প্ৰকাৰ বিভিন্ন ঠাইত ধ্বংসস্তূপ হৈ পৰিছে ধ্বংসস্তূপত পৰিণত হৈছে গোটেই গাজাখন তাত থকা প্ৰায় 20 লক্ষাধিক যি লোক তেওঁলোকৰ হাহাকাৰ অৱস্থা শিশুৰ পৰা মহিলাৰ পৰা তাত বিভিন্নজনে এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে আৰু পেলেষ্টাইনে দাবী কৰা মতে তাত প্ৰায় 11,000ৰো অধিক লোকে প্ৰায় 12,000 মান লোকে তাত প্ৰাণ হেৰুৱাইছে ইয়াৰ মাজতে যি ইন্ধনৰ নাটনি খাদ্য সামগ্ৰী ঔষধ পাতি আৰু এই জৰুৰী যিখিনি সামগ্ৰী সেইখিনি নাটনিৰ কথা যদি আমি কওঁ তাৰ উপৰিও যিহেতু ইন্ধন একেবাৰে তলি উদং হৈছে তাৰ পৰিপ্ৰেক্ষিতত আন যিখিনি সমস্যা সেয়াই ঘেৰি ধৰিছে গাজাক আৰু এই মুহূৰ্তৰ কথা ক'বলৈ গ'লে গাজাত ব্লেকআউট গাজাত এফালে মোবাইল কানেক্টিভিটি বোলা একোৱেই নাই আৰু গাজাত আনহাতে ইণ্টাৰনেট কানেক্টিভিটিও নাই গাজাত এতিয়া কি হৈছে
এজন মানুহে আনজনৰ সৈতে যদি মোবাইল যোগে যোগাযোগ কৰিবলৈ বিচাৰিছে তেনেকুৱা একোৱেই এতিয়া তাত অস্তিত্বই নাই আৰু এই যি যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হোৱা এই যি স্থিতি ইয়াৰ হয়তো যি প্ৰভাৱ সেয়া দীৰ্ঘ সময়ৰ বাবে থাকি যাব আৰু এই গোটেই যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হোৱাৰ পৰিপ্ৰেক্ষিতত কি হৈছে সম্পূৰ্ণ বহি বিশ্বৰ সৈতে যি যোগাযোগৰ মাধ্যম সেয়া বিচ্ছিন্ন হৈ গৈছে গাজাত থকা সাধাৰণ নাগৰিকৰ উত্তৰ গাজাৰ ফালৰ পৰা গাজাত থকা অধিকাংশ লোকে এতিয়া প্ৰায় দক্ষিণ গাজালৈ স্থানান্তৰিত হৈ তাত কোনোমতে তেওঁলোকে সংঘৰ্ষৰ মাজত তেওঁলোকে কোনোমতে জীয়াই থকাৰ সংঘৰ্ষ তেওঁলোকে কৰি আছে আৰু আনহাতে ইজৰাইলৰ হামাছক শেষ কৰাৰ যিখন যুঁজ এই যুঁজখনো সম্পূৰ্ণৰূপে চলি আছে ইজৰাইলৰ আক্ৰমণ হামাছৰ यादों के सफर का सरताज हूँ मैं शहर से गांव तक सड़कों का मोहताज हूँ आ रहा हूँ मैं आसाम की सड़कों पर कुमार इंजीनियरिंग का नया ताज हूँ कमिंग सून कुमार इंजीनियरिंग वी अंडरस्टैंड योर नीड নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগত জনাইছোঁ শেষৰটো খণ্ডত উপনীত হৈছোঁ আমাৰ হাতত 12ৰ পৰা 14 মিনিট সময় আছে আমি কথা পাতি আছিলোঁ 41 জন সেই শ্ৰমিকৰ দুৰ্ভগীয়া শ্ৰমিকৰ যিসকল আবদ্ধ হৈ আছে সেই অভিশপ্ত সুৰংগটোত এতিয়াও আবদ্ধ হৈ আছে কেতিয়া উদ্ধাৰ হ'ব কোনো ধৰণৰ সময়সীমা এতিয়ালৈকে বিশেষজ্ঞসকলে বানি দিব পৰা নাই উদ্ধাৰ অভিযানত জড়িত হৈ থকা লোকসকলে বানি দিব পৰা নাই দুটা প্ৰশ্ন কিয় ঘটিবলৈ পালে আৰু হিমালয়ত উন্নয়ন মই ডক্টৰ অজয় পল তেওঁৰ ওচৰলৈ পুনৰ যাম ডক্টৰ পল आपने मेरे जो रिपोर्टर्स थे उनसे सुना पूरा ब्यूरा स्पॉट से वो लोग बता रहे थे घटना जहाँ घटी थी उस एरिया से वो बता रहे थे उम्मीद की किरण थोड़ी सी जगी है क्योंकि आज एक 6 इंच का पाइप इंस्टॉल किया गया है जिस पाइप से कैमरा भी अंदर चला गया है 57 मीटर तक इंस्टॉल किया गया है 57 मीटर तक इंस्टॉल करने के बाद दैट पाइप रिच टू दोज ट्रैप्ड वर्कर्स तो आपको क्या लगता है कैसे आगे बढ़नी चाहिए ये पूरी रेस्क्यू ऑपरेशन देखिए उन्होंने एक बहुत इम्पोर्टेंट ज़रूरी बात बताई कि पहले भी जब 2 बार कोशिश की गई थी पाइप ले जाने की तो या तो मशीन आ गई या कोई रॉक या सॉइल का एक बहुत बड़ा पोर्शन आ गया जिससे कि वो पाइप आगे नहीं जा सकती ये अपने आप में एक चीज़ को बताता है कि वहाँ पर जिस तरह की भूमि की जो संरचना है और उसमें जो वेरिएशन है उसका अध्ययन होने के बावजूद भी एकदम से उस समस्या का आ जाना ये एक बहुत इम्पोर्टेंट चीज़ है क्योंकि हमको ये समझना चाहिए कि जैसे खटीनार साहब ने भी बताया कि साइस्मिक हाई रिस्क जोन वो रीजन है और वहाँ पे लैंडस्लाइड्स की प्रोबेबिलिटी भी हमेशा बनी रहती है तो ये एक मल्टी डायमेंशनल टास्क की तरह से लिया जाना चाहिए जिसमें कि अगर हम एक्सकेवेशन करते हैं तो वहाँ पे जो हेट्रोजेनिटी है और जब हम एक्सकेवेशन में मशीन्स को लगाते हैं तो वहाँ पर जो एक सॉइल कंडीशन रॉक कंडीशन वाटर ड्रेनेज कंडीशन उसका हर आने वाले 10 मीटर 50 मीटर में क्या वेरिएशन है ऐसा नहीं है कि जियोलॉजिकल इन्वेस्टिगेशन दे आर गोइंग ऑन वो पहले लिए जाते हैं लेकिन इसमें ये जो घटनाएं हैं ये बताती हैं कि ये स्टडीज टाइम टू टाइम हमको करते रहने चाहिए कॉन्टिन्यूस बेसिस पे जबकि एक्सकेवेशन हो रहा है ताकि हमको वो फिगर मालूम चलती रहे कि जो एक्सकेवेशन हो रहा है और जो प्रॉब्लम आने वाली है वो उसके बारे में हम कुछ जानकारी जुटा सकें डॉक्टर पॉल आप बता रहे हैं प्रोजेक्ट शुरू होने से पहले भी हम लोग को इस तरीके की स्टडी करनी चाहिए वो तो करनी ही चाहिए मैंडेटरी है ग्रीन सिग्नल स्टडी के बाद ही मिलना चाहिए और प्रोजेक्ट जब खत्म हो जाए प्रोजेक्ट जब एग्जीक्यूट हो उसके बाद भी इस तरीके की स्टडी हमें करना चाहिए ये बता रहे हैं आप नहीं मैंने ये कहा कि ये जो जियोलॉजिकल कंडीशंस इन्वेस्टिगेशन है ये पहले मोटे तौर पर किए जाते हैं पूरे रीजन के किए जाते हैं तभी प्रोजेक्ट शुरू होता है मेरा ये सबमिशन है कि जब क्योंकि हेट्रोजेनिटी इतनी इन्वॉल्व है इसमें और वेरिएशन इतने ज़्यादा है वल्नरेबिलिटी और रिस्क जोन इतना है तो जो ये स्टडीज हैं जियोलॉजिकल इन्वेस्टिगेशन की जैसे जैसे एक्सकेवेशन आगे बढ़ता है उसको
उस कॉन्टिन्यूस प्रोसेस में होना चाहिए कि हमने पहले पूरे रीजन में किया, लेकिन जब एक्सकेवेशन हो रहा है तो आने वाला जो 10 मीटर है, 50 मीटर है, 100 मीटर है, क्योंकि आप जब थोड़ा सा आगे बढ़ेंगे तो आपको एक व्यू मिलना और क्लियर होता चला जाएगा, अंदर से भी, बाहर से भी, साइड से भी। तो अगर ये जो इन्वेस्टिगेशंस हैं उसको एकदम शुरू में ही न समझ करके, शुरू में समझना जरूरी है, लेकिन उसको कॉन्टिन्यूस फॉर्म में जैसे जैसे प्रोजेक्ट बढ़ता तब भी हमको कोऑर्डिनेट रखने चाहिए। मतलब जैसे जैसे ये रेस्क्यू ऑपरेशन आगे बढ़ता जाएगा उसी वैसे वैसे हम लोगों को स्टडी करके आगे बढ़ना चाहिए। नहीं, आप खाली रेस्क्यू ऑपरेशन नहीं, जो ऑपरेशन था प्रोजेक्ट का, मैं उसकी भी बात कर रहा हूँ। इवन इफ अगर सब जगह स्टेबिलिटी है, अगर सब काम ठीक से चल रहा है, उसके बावजूद भी जैसे टनलिंग प्रोसेस शुरू हुआ तो क्या है ना कि लाइक यू नो देयर आर मेनी मेथड्स, बहुत सारे तरीके हैं, रेजिस्टिविटी मेथड्स हैं, टोमोग्राफिक मेथड्स हैं, इस तरह के और बोरिंग मैकेनिज्म्स हैं जिनसे कि हम जहां पे टनलिंग का प्रोसेस, एक्सकेवेशन का प्रोसेस कर रहे हैं तो वो साइड से हॉरिजॉन्टली भी, वर्टिकली भी और आगे उस डायरेक्शन में भी हम 10 मीटर्स पे, 50 मीटर्स पे किस तरह का सब सरफेस स्ट्रक्चर है, उसको यदि हम एक कॉन्टिन्यूस प्रोसेस दे दें इन्वेस्टिगेशन का, तो ये जो हेट्रोजेनिटी से हमको कैसे लड़ना है इसका हम और अच्छे तरीके से हम इसको मिटिगेट कर पाएंगे। जी जी जी, फिर आपके पास आएंगे इफ टाइम अलाउज। मैं खाटनिया डांगरिया আপোনাৰ ওচৰলৈ যাব বিচাৰিম। এটা কথা আমি বুজিব পাৰিলোঁ বা দৰ্শকৰ ওচৰলৈ লৈ যাব পাৰিলোঁ, হিমালয় যি পৰ্বত বিচিত্ৰ বিভিন্নতাৰে ভৰা, মিষ্টেৰিয়াছ, যিমানে অধ্যয়ন কৰোঁ সেয়া পৰ্যাপ্ত নহয়। প্ৰতি 10 মিটাৰ বা প্ৰতি 1 কিলোমিটাৰ বা প্ৰতি কম এক দৈৰ্ঘ্যৰ পিছৰ পৰাই হিমালয়ৰ যি ষ্ট্ৰাকচাৰ, যি চৰিত্ৰ, যি কেৰেক্টাৰিষ্টিক সেয়া পৰিৱৰ্তন হয়। গতিকে শেষৰটো মতামত আপোনাৰ পৰা ল'ব বিচাৰিম, কি কৰিব লাগিব, কি কৰিব নালাগে। অসমো হিমালয়ৰ পাদদেশৰ এখন ৰাজ্য, অসমৰ চাৰিওফালৰ নৰ্থ ইষ্টৰ অন্য ৰাজ্যসমূহৰ হিমালয়ৰ যি ৰেঞ্জ, সেই ৰেঞ্জৰ অংশ। অসম যদি পাদদেশ, সেই ৰাজ্যসমূহ হিমালয়ৰ এক অংশ, ভেৰি মাছ পাৰ্ট অফ হিমালয়ান ৰিজন, হিমালয় ৰেঞ্জ। আমি অসমতো তেনেধৰণৰ দুৰ্ঘটনা দেখিছোঁ। কিছুদিনৰ আগতে ডিমা হাছাওত ৰেলৰ লাইন ওলমি আছিলে। তেনে ক্ষেত্ৰত কেৱল ষ্টাডিৰে অভাৱ বুলি আপুনি ভাবেনে? মই কওঁ আপোনাৰ যেটো ইনসিডেন্ট এতিয়া হৈছে, যেটো আলোচনা হৈ আছে, দিস 900 কিলোমিটার রোড, দিস ইজ দ্য মোস্ট prestigious work along with challenging engineering. So whenever we do something challenging in a very sensitive zone like Himalayan region, we should have very careful from the beginning, from the study level, preliminary stage level, DPR level, anything, even during construction. And that particular geology, everyone is talking, geology is changing every moment due to so many regions, along with global warming, climate change, so many regions. And pratham kotha to hol ki Himalaya, we are talking about Himalaya. So Himalaya, how Himalaya create, we should know, minimum knowledge we should have. So originally Indian plate was far away from Eurasian plate. It was around 71 million years ago. 10 million years ago, this Indian plate coming towards north and collided with Eurasian plate, and due to this collision, this Himalayan region is developed. So that is a most important geological background of Himalayan region. And one most important factor is currently that particular Indian plate is shifting towards north at the rate of 0.5 meter per year. But Eurasian plate is shifting at the rate of 0.2 meter per year. সেই কথাবোৰ খাটনিয়া ডাঙৰীয়া সকলোৱে জানোৱে। এতিয়া কৰণীয় কি কৰিব লাগিব? কৰণীয় কি মই তাকে ক'ব খুজিছোঁ, আমি যেতিয়া এনি প্ৰজেক্ট such kind of most prestigious project in a very fragile region, we should be very careful. We should be very careful. হয় সেই নতৰে এই মুহূৰ্তত আপোনাক এৰিব লাগিব। ষ্টুডিঅ'ত আনেগৰাকী অতিথি আছে। মই আপোনাৰ পইণ্টটো ল'লোঁ। আমি সংবেদনশীল, আমি বহুত কেয়াৰফুল হ'ব লাগিব। হিমালয় বহুত এক সংবেদনশীল ৰিজন,
হিমালয়ান ৰেঞ্জ থুনুকা ইয়াং মাউণ্টেইন গতিকে সেই মাউণ্টেইনটোক আমি ৰক্ষা কৰিব লাগিব আৰু সেই মাউণ্টেইনটোৰ বুকুভেদি যদি সেই পাহাৰৰ বুকুভেদি যদি আমি কিছু কাম কৰোঁ প্ৰপাৰ ষ্টাডি নকৰাকৈ বিপদ আমাৰেই হ'ব হিমালয়ে তেতিয়া প্ৰতিশোধ ল'ব মই লস্কৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ চাগৈ শেষৰটো মন্তব্য আপুনি কি ক'ব বিচাৰিব প্ৰথম কথা হৈছে ৰেস্কিউ তেওঁলোক হ'ব লাগে তেওঁলোক সুকলমে বাহিৰলৈ ওলাই আহিব লাগে সেই 41 জন দুৰ্ভগীয়া শ্ৰমিক তেওঁলোকক জীয়াই ৰখাৰ ব্যৱস্থা কৰা হৈছে আশা কৰিছোঁ তেওঁলোক সুকলমে ওলাই আহিব ৰেস্কিউ অভিযানৰ সকলো কথা পাতিলোঁ দুইটা কথা মিলাই হিমালয়ত উন্নয়ন আৰু ৰেস্কিউ অভিযান প্ৰথম হ'ল এই 41 জন মানুহ মেণ্টেল বুষ্টিংটো দিয়াটো বৰ প্ৰয়োজনীয় হৈ গৈছে এতিয়া প্ৰথম মেণ্টেল বুষ্টিংটো দিবই লাগিব যে তোমালোক সব সেফ হেণ্ডছত আছা আৰু তোমালোকক সেফলি ইয়াৰ পৰা উদ্ধাৰ কৰি আনা হ'ব তোমালোক চিন্তা নকৰিবা এইটো সময়ে জাষ্ট কুৱেশ্যন অফ টাইম তোমালোকক ৰেস্কিউ কৰি আনা হ'ব হয় এইটো মই ভাবোঁ এইটো পাৰা যাব কিন্তু খাদ্যটো দিয়া আছে তেওঁলোকে থাকিব ভালকৈ হয় এই ইয়াত যোনটো চেনিটেৰীৰ কথা কৈছে সেইটো এটা ছেকেণ্ডেৰী ইছ্যু মাইণ্ডছত যেতিয়া কাম কৰা যায় সেইবোৰ বস্তু অভাৰকাম হৈ যায় মেইন বস্তুটো হ'ল তেওঁলোকক খোৱাখিনি ভালকৈ দিব লাগিল তেওঁলোকৰ প্ৰপাৰ এৰিয়েশ্যনটো হৈ থাকিব লাগিল সেই ঠাইখিনি ভেণ্টিলেশ্যনখিনি ঠিক থাকিব লাগিল আৰু তেওঁলোকৰ মনোবল ওপৰত থাকিব লাগিল সেইখিনি মেইন জিঅ'লজি ফালৰ পৰা ক'ব গ'লে এনেকুৱা ধৰণৰ প্ৰজেক্ট যেতিয়া কৰা যায় আমি খুব সাৱধান হ'ব লাগে এনেকুৱা ধৰণৰ প্ৰজেক্ট যেতিয়া চলি থাকে জিঅ'লজিকেল ইনভেষ্টিগেশ্যনছ কণ্টিনিউৱাছলি চলি থাকে এইবোৰ কিছুমান নিয়ম আছেই এতিয়া যেতিয়া টানেল খান্দা যায় প্ৰত্যেক মিটাৰ টানেলৰ ভিতৰখিনি মেপিং কৰা যায় সেই মেপিঙতে ওলাই পৰে কেতিয়াবা যে এই ঠাইখিনি শিলখিনি অলপ ডেঞ্জাৰাছ হৈ আছে নেকি অলপ হাজাৰডাছ হৈ আছে নেকি এইখিনিৰ পৰা অলপ পানী বেছি ওলাই আছে নেকি সেইবোৰে ইণ্ডিকেশ্যন থাকে কেতিয়াবা শিলবোৰত খুব বেছিকৈ সেইখিনি ঠাইত ক্ৰেক হৈ থাকে তেতিয়াই গম পোৱা যায় যে এইখিনিত শ্বিয়াৰ জোন বুলি আমি কওঁ শ্বিয়াৰ জোন মানে সেইখিনি ঠাইত খুব বেছিকৈ শিলখিনি ভাঙি থাকে তো তেনেকুৱা ধৰণৰ শ্বিয়াৰ জোন আমি এতিয়া পাৰ হৈ আছোঁ নেকি যদি শ্বিয়াৰ জোন পাৰ হৈ আছোঁ ইমিডিয়েট লাইনিং দি পেলাই তাক ষ্টেবিলাইজ কৰিব লাগে মোৰ এনেকুৱা ভাৱ হয় যে সেই যোনখিনি ঠাইত লেণ্ডশ্লাইড হ'ল লেণ্ডশ্লাইড এনেই হ'ব নোৱাৰে নহয় সেইখিনি ঠাইত সেই শিলখিনি ক'ৰবাত কিবা এটা উইকনেছ আছিলে প্ৰবেবলি সেইখিনি উইকনেছ ভালকৈ সেই উইকনেছখিনিত ছাপৰ্ট দিয়া নহ'ল অথবা কিবা এটা হৈছে তাত যাৰ কাৰণে সেইখিনি ঠাইত ভাঙি গ'ল কিয় সেইখিনি ঠাইতো অলৰেডি টানেলিং হৈ গৈছিলে নহয় লাইনিং দিয়াৰ পিছত আৰু আগবাঢ়ি গৈছিলে তাৰপিছত সেইখিনি ঠাই কেনেকৈ ভাঙি থাকিলে চ' ডেট মিনছ প্ৰবেবলি সেইখিনি জেগাত জিঅ'লজিকেল কণ্ডিশ্যন যিমান ঠিক নাছিলে তাৰ কাৰণে যি প্ৰিকশ্যনছ লোৱা গৈছিলে সেইখিনি এপ্ৰপ্ৰিয়েট নহ'ল তেনেকুৱা আমাৰ বেছিভাগ টানেলছৰ ভিতৰত শ্বিয়াৰ জোনটো এটা ডাঙৰ কজ যাৰ কাৰণে খুব বেছি ষ্টেবিলিটি প্ৰব্লেম এটা আহে 2 নম্বৰ বস্তুটো হ'ল পানীৰ ইনফ্ল' শ্বিয়াৰ জোন যদি পানী খুব ভিতৰলৈ আহে সেইটোৰ কাৰণে টানেল লাইনিঙত প্ৰেছাৰ পৰে সেইটো এটা কাৰণ হ'ব পাৰে কিজানি এনেকুৱাও হ'ব পাৰে যে টানেলিং বনি গ'ল ঠিক আছে তেতিয়া শ্বিয়াৰ জোনত পানী নাছিলে কিন্তু কিবা কাৰণে ওপৰত পাহাৰৰ ওপৰত কিজানি কিছুমান ড্ৰেইনেজ চেনেল ব্লক হৈ গৈছিলে ব্লক হোৱাৰ কাৰণে পানী তলত পাৰ্কুলেট হৈছে পাৰ্কুলেট হোৱাৰ কাৰণে ইয়াত প্ৰেছাৰ বাঢ়ি গৈছে সেই তাৰ কাৰণেও কিজানি টানেলিং লাইনিং ফেইল হৈ গৈছে টানেল লাইনিংটো দিছিলে কিয় আমাৰ ফটোত দেখাই পাইছোঁ মস্ত কংক্ৰিটৰ লাইনিং দিয়া আছিলে বহুকেইটা কাৰণ থাকে আৰু লেণ্ডশ্লাইড এনেই নহয় তাৰ এটা কাৰণ থাকিব লাগিব সেই কাৰণটো উদ্ঘাটন কৰিব নোৱাৰাৰ কাৰণে এনে ধৰণৰ দুৰ্ঘটনা ঘটে আৰু চাগৈ চিলকিয়াৰা টানেলৰ এই দুৰ্ঘটনাৰো এটা কাৰণ আছিল যিটো কাৰণ সেই কামটোৰ সৈতে জড়িত বিশেষজ্ঞসকলে উলিয়াব নোৱাৰিলে যাৰ কাৰণে প্ৰিকশ্যনছ ল'ব নোৱাৰিলে আমি কোৱা নাই হিমালয়ান ৰেঞ্জত উন্নয়ন হ'ব নালাগে বুলি হিমালয়ান ৰেঞ্জত যিসকল লোকে বসবাস কৰে তেওঁলোকে উন্নয়নৰ তেওঁলোকৰ অধিকাৰ আছে প্লেইনছৰ লোকসকলৰ যি ধৰণে অধিকাৰ আছে উন্নয়ন তেওঁলোকে পাব লাগে আনফালে চীন দেশে উন্নয়ন যিহেতু কৰিছে ভাৰতবৰ্ষই উন্নয়ন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে কিন্তু সেই উন্নয়ন প্ৰপাৰ ইনভেষ্টিগেশ্যনৰ যোগেদি হ'ব লাগে আৰু এই কাৰ্যত যিসকল জড়িত যিসকলে নিজৰ দায়িত্ব প্ৰপাৰলি পালন নকৰাৰ কাৰণে সেই সুৰংগটোৰ প্ৰৱেশদ্বাৰত এটা ডাঙৰ পাহাৰ খহি পৰিল সেইসকল লোককো তদন্তৰ আওতালৈ আনিব লাগে মই প্ৰিয় দৰ্শক
মই অনুষ্ঠান সামৰিব লাগিব মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে লস্কৰ ডাঙৰীয়া খানুন ডাঙৰীয়া ডক্টৰ অজয় পল আৰু মোৰ সতীৰ্থ সত্যেন্দ্ৰ সুনীল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক শুভৰাত্ৰি প্ৰতিটো খবৰ টানেলৰ প্ৰতিটো খবৰ নিউজ 18ত লাভ কৰি থাকিব আমিও আশা কৰিছোঁ অতি শীঘ্ৰে সেই আবদ্ধ শ্ৰমিকসকল ওলাই আহে এই চিন্তাৰে আজিৰ অনুষ্ঠান সামৰিছোঁ শুভৰাত্ৰি সাধারণ স্টিল এনেকৈ পরে মাইথন স্টিল এনেকৈ পরে